নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, যিহেতু যোৱাকালি প্ৰথমখন আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা গ'ল, তাৰ এক্সপেক্টেড কাট অফৰ ওপৰত বহুতৰে কুৱেশ্যন আহি থকা দেখা গৈছে। সেইবাবে আজিৰ ভিডিঅ'ত আমি এক্সপেক্টেড কাট অফ কিমান যাব পাৰে সেইটো বিষয়ে আলোচনা কৰিম। মানে কাট অফ কেনেকুৱা ধৰণৰ যাব পাৰে এইচএছ লেভেলৰ বাবে, সেইটোৰ বিষয়ে আজিৰ ভিডিঅ'ত আমি গোটেইখিনি কথা আলোচনা কৰিম, এনালাইচিছ কৰিম কেনেকুৱা ধৰণৰ আপোনালোকৰ কাট অফ যাব পাৰে বিভিন্ন কেটাগৰীৰ বাবে, আৰু কিমান নম্বৰ পাৰে নেক্সট ষ্টেজৰ বাবে কোৱালিফাই কৰাৰ সম্ভাৱনা আছে এইটো ভিডিঅ'তে আলোচনা কৰিম। যিসকলে যোৱাকালি এক্সামত বহিছিল সকলোৰে ভাল হোৱা বুলি আমি আশা কৰোঁ, কিয়নো পেপাৰ লেভেলটো আপোনালোকৰ সিমান বেছি হাৰ্ড লেভেলৰ অহা নাছিল। বন্ধু বান্ধৱীসকল, গ্ৰেড 3ৰ এইচএছ লেভেলৰ বাবে কিমান কাট অফ যাব পাৰে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰোঁ। যোৱাকালি প্ৰথমখন আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 2024ৰ প্ৰথমখন এক্সাম গ'ল। এক্সামৰ পেপাৰখন যেনেকুৱা লেভেলৰ আছে ইমান বেছি ষ্ট্ৰং লেভেলৰ অহা নাই, মানে হাৰ্ড লেভেলৰ পেপাৰখন অহা নাছিল, কিয়নো সৰহ সংখ্যক যিবোৰে কালি এক্সাম দিছে 100+ শুদ্ধ এটেম্প কৰিছে। আৰু নিগেটিভ মাৰ্কক লক্ষ্য কৰি কেনেকুৱা ধৰণৰ কাট অফ যাব পাৰে আমি সেইটো বিষয়ে আলোচনা কৰোঁ। আৰু প্ৰথমতে আমি এক্সপেক্টেড কাট অফটো আলোচনা কৰিম জেনেৰেলৰ বাবে। জেনেৰেলৰ আপোনালোকৰ গোটেই ফিমেলটো আমি ইনক্লুড কৰি দিছোঁ ইয়াতে। 110ৰ পৰা 130 যদি আপোনালোকে পায় তেনেহ'লে আপোনালোকে নেক্সট ষ্টেজৰ বাবে কোৱালিফাই কৰিব পাৰিব। আৰু OBC MOBCৰ বাবে 100ৰ পৰা 125টা যদি আপোনালোকৰ কাৰেক্ট হয়, 100তকৈ আপোনালোকে যদি প্লাছ থাকে তেনেহ'লে আপোনালোকে নেক্সট ষ্টেজৰ বাবে প্ৰিপাৰেশ্যন কৰাটো দৰকাৰী বুলি ক'ব পাৰি। আপোনালোকৰ SC STৰ বাবে 95ৰ পৰা 110ৰ ভিতৰত যদি থাকে আপোনালোকৰ এইটো গুড স্ক'ৰ বুলি কোৱা হ'ব, আৰু এইটো আপোনালোকক নেক্সট লেভেললৈকে লৈ যাব পাৰে। আপোনালোকে এইখিনিৰ ভিতৰত কাট অফ যোৱাৰ সম্ভাৱনা আছে। ইয়াতকৈ আপোনালোকৰ অকণমান 2-1 নম্বৰৰ খেলি মেলি হ'ব পাৰে, বা 2-1 নম্বৰ কমো যাব পাৰে, বেছিও যাব পাৰে, কিন্তু আপোনালোকৰ এইখিনিৰ ওচৰে পাজৰে কাট অফটো থাকিব। আৰু আপোনালোকে কিমান শুদ্ধ এটেম্প কৰিছিল আপোনালোকে তলত কমেণ্ট কৰি জনাব, লগতে আপোনালোকে কিমান পোৱাৰ সম্ভাৱনা আছে তলত নিশ্চয়কৈ কমেণ্ট কৰি জনাব। তেনেহ'লে বন্ধু বান্ধৱীসকল, এক্সপেক্টেড কাট অফৰ ওপৰত এইটো ভিডিঅ' আছিল। আজিলৈ ইমানেই। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰ্মেশ্যনৰ সৈতে লগ পাম, আৰু আগন্তুক পৰীক্ষাবোৰৰ বাবে আমি আমাৰ ফালৰ পৰা আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেনেহ'লে আজিলৈ ইমানেই থাকিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম। ধন্যবাদ। জয় অসম।